মৰিয়নিৰ নিউখুনৱালত নিশা উত্তপ্ত পৰিস্থিতি। নিশা অবৈধ কয়লা ভৰ্তি 2খন ট্ৰাক জব্দ 3 জাতীয় সংগঠনৰ। নিতৌ অবৈধভাৱে শহ কয়লা তথা বাৰ্মিজ সুপাৰী ভৰ্তি ট্ৰাক নাগালেণ্ডৰ পৰা চুটাফলা গেটেৰে অসমৰ মাজেৰে বহিৰাজ্যলৈ লৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে। মৰিয়নিৰ নিউখুনৱালত নাগালেণ্ডৰ পৰা অহা AS03C5721 আৰু AS19AC 4557 নম্বৰৰ 2খনকৈ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। যুৱ ছাত্ৰ পৰিষদ, কৈবৰ্ত ছাত্ৰ সন্থা আৰু TMP কেৰ সদস্যই ট্ৰাক 2খন জব্দ কৰাৰ পিছত আৰক্ষীক অৱগত কৰে। ইপিনে মৰিয়নিৰ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ সহযোগ নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোনো ধৰণৰ GSTকে ধৰি প্ৰয়োজনীয় নথি পত্ৰ নোহোৱাকৈ কয়লা সৰবৰাহ কৰিছিল ট্ৰাক 2খনে। দল সংগঠন তথা স্থানীয় ৰাইজে ট্ৰাক 2খন কয়লাৰ লগতে বাৰ্মিজ সুপাৰী সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰা মতে নাগালেণ্ডৰ পৰা গুৱাহাটী অভিমুখে আহিছিল কয়লা ভৰ্তি ট্ৰাক 2খন। ট্ৰাক চালকৰ ভাষ্য অনুসৰি নাগালেণ্ডৰ তথা অসমৰ প্ৰশাসনক মেনেজ কৰাৰ লগতে চুনুকি নামৰ এজন লোক জড়িত আছে এই সৰবৰাহৰ লগত। অৱশ্যে ৰহস্যজনকভাৱে নিশা কোনো গোপন লোকৰ এটা ফোন কলৰ পাছতে কয়লা ভৰ্তি ট্ৰাক 2খন মুকলি কৰি দিয়াৰো অভিযোগ দল সংগঠনৰ। অকল কয়লা নে? অকল কয়লা আছে। কাৰ আনিছে? চনকিটা লোড কৰা। এতিয়া কি কাৰণে ৰখাইছে ইয়াত? ইয়াতে বোলে ইয়াতে কৈ আছে সুপাৰী আছে বুলি এইটো কাৰণে ৰখাইছে। কিমান আছে কয়লা? হয় কিমান আছে? কয়লা কিমান আছে তাতো নাজানো। খালি এইটো জানো গাড়ীটো ফুল লোড আছে এইটো জানো। কোন জেগাত ৰখাইছে এইটো? এইটো আপোনাৰ কি মৰিয়নি নাপাওঁতে। আপোনালোকৰ কাগজ পাতি কিবা আছেনে? কাগজ পাতি মানে ইয়াতে GST এটা দিছে ফটো মাৰি কিনে সেইটোৱে মানে। আৰু বেলেগ তেনেকৈ একো নাই? বেলেগ তেনেকৈ একো নাই। আপোনালোকে নাগালেণ্ডৰ পৰা নামি আহিছে এতিয়া? নাগালেণ্ডৰ পৰা নামি আহিছোঁ। ক'ত যাব এইটো? এইটো যাব গুৱাহাটী যাব। কোনে ৰখালে আপোনালোকক আৰু কোন জেগাত ৰখাইছে? এইটো মৰিয়নি নাপাওঁতে এতিয়া আপোনালোকৰ কিবা এটা সংগঠন আছে বুলি। কি নাম? সংগঠনটোৰ নাম নাজানো। এইটো কেইচকা গাড়ী হয়? 16 চকীয়া। এইখনৰ লোড কেপাচিটিটো কিমান যাব পাৰে এইটো? এইটো আপোনাৰ গাড়ী লৈ কিনে 50 টন যাব পাৰে। আৰু এই ৰাস্তাটোত কিমান? এইটো ৰাস্তাটো নাজানো দাদা। ক'ৰ পৰা আহিছে কয়লাটো? কয়লাটো আহিছে চুনটিয়াৰ পৰা। আগতে আহিছে নে? আগতেও গৈ আছে সদায় গৈ আছে। তেতিয়া কি দিয়ে কাগজ লগত? কাগজটো খালি অকল GST দিয়ে। এতিয়া কি দিছে? এতিয়া GST দিছে। কাটা স্লিপ নিদিয়ে। আগতেও নিদিয়ে? আগতো নিদিয়ে। কাৰ ভাড়া মাৰে আগতে চনকে মাৰিছোঁ আৰু আপোনাৰ কি কয় এইবিলাকৰ নামতো মনত নাই। ফৰেষ্ট গেটত যে অসম পুলিচৰ চেকিং থাকে তাত আপোনালোকক কি চাই? একো নাচাই নেকি? চাইছে বোলে GSTটো দিয়ে বুলি। আমি ক'লো যে GSTটো ফটো মাৰি দিছে সিহঁতে। কৈ আছে জেৰক্স ওলাই দিয়ে। জেৰক্সটো ওলাই দি কিনে দিলে তেওঁ আমি SPক দেখাব পাৰিম ন। সিহঁতে পিছত আমি কল কৰিলোঁ চনকিদা কাগজ পঠিয়ালে, কাগজ দেখুৱালে, দেখাই কিনে পিছত কৰিলে। কাটা স্লিপ নোচোৱাকৈ যাব দিয়ে? কাটা স্লিপ নাচাইতো। GSTখনত আপোনাৰ GST তুলিছে একো নোহোতে নহয়। কয়লা বুলি ক'লেতো আপোনাৰ GSTখনত লিখা থাকিব নহয় কিমান লোড আছে? কিমান লিখা আছে? এইটো আমি ক'ব নোৱাৰোঁ। মোবাইলত আছে না? মোবাইলতো ফটো আছে। ফটো মাৰি কাটা নোহোৱাকৈ GSTটো নহ'ব? কাটা নোহোৱাকৈতো GST নহয়। আমি বনোৱা নাই নহয়। আপোনাৰ কাটা কৰিলে নে গাড়ীটো কাটা হোৱা নাই। তাতে কাটাটো আছে, বেয়া হৈ আছে। কাটা নোহোৱাকৈ GST কেনেকৈ হয়? এইটো গাড়ী কাটা নহয়, 12 চকা অকল। আপুনিতো এতিয়া আপোনাৰ কাটা নাই হোৱা বুলি কৈছে। কাটা হোৱা নাই দাদা। হয় নে? কাটা নোহোৱাকৈ আহিছে। কাটা নোহোৱাকৈ আপুনি GSTটো কেনেকৈ পালে? এইটো আমি কেনেকৈ ক'ম? কাটা নোহোৱাকৈ GSTটো পাইছে? ইয়াতে ফটো মাৰি দিছে। কোন মালিক? আগতেও তেনেকৈ যায়? আগতে এনেকৈ যায় ন? আগতেও এনেকৈ যায়। ক'ৰ হয় মালিক? ক'ৰ হয়? চনকিদা। ক'ৰ হয়? এইটো গড়টো বোলে নাগালেণ্ডত বোলে কিবা আছে বোলে। কি মানুহ? এইটো আমাৰ অসমীয়া মানুহ। গতিকে সজাগ হৈ আজি ৰাইজে এই 2খন গাড়ী আমি কয়লা বুলি কৈছে, কিন্তু আমাৰ 2খন গাঁৱৰ 3খন গাঁৱৰ যি আঞ্চলিক ৰাইজ জমা হৈ আজি আমি চাবলৈ মন আছে। তো কি আছে ইয়াত প্ৰকৃততে? কয়লা আছে নে চুপাৰী আছে? কিন্তু সৰবৰাহ হোৱাটো খাটাং আমি গম পাওঁ। আমাৰ ইয়াৰ পৰা অবৈধভাৱে একদম ধাৰাসাৰ আমি কেনেকৈ গম পাওঁ? ক'ৰ পৰা আহিছে গাড়ীখন? গাড়ীখন আহিছে লংথুৰ পৰা। আমি যিহেতু ইয়াত সোণোৱাল বাসিন্দা ৰাইজ, ডিস্পুটে আমাৰ যিটো নাগালেণ্ড আৰু সোণোৱাল লাগি আছে,
আমি গম পাওঁ যে এখন গাড়ী ক'ত লোড হৈছে, কি লোড হৈছে, কেনেকৈ কি ধৰণে অবৈধ চুপাৰী ইয়াৰ পৰা বৰ্মিজ চুপাৰী সৰবৰাহ হৈ আছে আমি গম পাওঁ। তাৰ বিৰুদ্ধে বহুত দিনৰ পৰা মাত মাতিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু কোনো ধৰণৰ সুবিধা পোৱা নাই। আজি ৰাইজে মোক ক'লে, মই বুলি নহয় সকলো ৰাইজ ওলাই আহিছে, আমি চাওঁ। আমি সেই গতিকে চাবলৈ আহিছোঁ। বৰ্তমান আমাৰ কোনো প্ৰশাসনো তাত জড়িত হ'ব পাৰে বা হৈয়ে চাগে, আমি নাজানো। ইয়াত এখন নাগালেণ্ড গেট, ইয়াত অসম পুলিচৰ চেক গেট এখন আছে নহয়? হয়, অসম ৰাতি চেক আছে, তাৰ পৰা আহিছে নেকি? হয়, এখন আহে আমি জনামতে দেই। তাৰপিছত সেইবিলাক গোটেই একদম ওপৰ মহলৰ লগত মিলামিলি বিয়াগুম একদম ব্যক্তি জড়িত আছে ইয়াত। আমাৰ মৰিয়নিৰ মানুহ মানে একদম বিয়াগুম আমি চবেই গম পাওঁ, কিন্তু নাম ক'বলৈ ভয় কৰে। কিন্তু আমি ভয় নকৰোঁ, আমি সজাগ ৰাইজ হিচাপত আজি ওলাই আহিছোঁ। আমাৰ এটাই দাবী, আমাৰ চাবলৈ মন আছে গাড়ীখনত কি আছে, প্ৰকৃততে কয়লা আছেনে নাই। প্ৰশাসনৰ মানুহ কোনোবা আহিছে নাই? এতিয়া বৰ্তমান আমি প্ৰশাসনক জনাইছোঁ, প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ মানুহ ইয়াত অহা নাই। কিমান টাইম হ'ল আপোনালোকে গাড়ীখন? আমি ধৰা বৰ্তমান এতিয়া ধৰা নহয়, আমি ৰখাইছোঁ জাষ্ট চাবলৈ। আমি প্ৰশাসনৰ মানুহক অৱগত কৰিছোঁ, কিন্তু প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে প্ৰায় 3 ঘণ্টামান হ'ল চাগে, কোনো ধৰণৰ প্ৰশাসনিক বিষয় ইয়াত অহা নাই, আমাক কোনো সুধিবলৈ চেষ্টাও কৰা নাই। সেই গতিকে আমি আপোনালোকৰ সহযোগত আমি বৰ্তমান গাড়ীকেইখন সোধোতে ৰখাওঁতে আমি গম পাইছোঁ যে এইখন কয়লা বুলি কৈছে। আমি কৈছোঁ ঠিক আছে, আপোনালোকে যদি কয়লা বুকিছে তেতিয়াহ'লে আপোনালোকৰ কয়লা চালান দিয়ক, GST দিয়ক, হেৰি দিয়ক, মাইনিং দিয়ক। তেওঁলোকে কৈছে তেওঁলোকৰ একো কোনো ধৰণৰ মানে নথিপত্ৰ নাই। তো সেইটোত আপোনালোকে সকলো ৰাইজে গমেই পাইছে এইটো অবৈধ হয়। তো আমি আহিছিলোঁ মানে তেওঁলোকে কৈছে GST নহয়, কি জানো কাগজ এটা দেখাইছে। এইটো যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে গম পাব। এইটোতো অসম্ভৱ কথা, আপুনিও গম পায়। এইটো যিহেতু আপুনি সচেতন ব্যক্তি, কাটা নকৰাকৈ কোনো এখন গাড়ীৰ কোনো GST হ'ব নোৱাৰে, কোনো হেৰি হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি সন্দেহ হৈ স্থানীয় ৰাইজ আৰু তথা দল সংগঠন বহুতো আছে, মই এতিয়া নামবিলাক ক'বলৈ হ'লে বহুত দীঘলীয়া, সেইকাৰণে কোৱা নাই আৰু। তো এইবিলাক অবৈধভাৱে সেইবিলাক চিণ্ডিকেট আমাৰ মৰিয়নিত চলি আছে, চুনুৱাল হৈ সৰবৰাহ হৈ আছে। অনাগত দিনত আমাৰ চুনুৱাল হৈ এইবিলাক চিণ্ডিকেট, এইবিলাক হেৰি কাৰোবাৰ হেৰি নচলিব। আমি এতিয়া বৰ্তমান আমি যিহেতু স্থানীয় ৰাইজ আমাৰ যিটো থানা আছে, আমি থানাত আলোচনা কৰিছোঁ। থানাৰ ৰাইজে কৈছে কি বোলে থানা চমজাই দিয়ক। আমি এতিয়া বৰ্তমান ভাবিছোঁ কি আমি MBI হেৰিত চমজাম বুলি ভাবি আছোঁ। কাৰ বস্তু আহিছে বুলি আপোনালোকে সন্দেহ প্ৰকাশ কৰিছে? এতিয়া বৰ্তমান ড্ৰাইভাৰে কোৱাৰ হিচাপত আমাকতো কোনো ধৰণৰ তেনেকুৱা তথ্য আমি পোৱা নাই আৰু তেওঁলোকে কোৱা নাই। আমি জাষ্ট পাহাৰৰ পৰা লৈ আহিছোঁ, আমাৰ মালিকৰ নাম নাজানো, কাটা চিলিপ আছে বোলে, কাটা নাই, আপোনাৰ কিবা এটা কাগজ দেখাইছে। মতেতো আমাৰ যিবিলাক চুপাৰী চিণ্ডিকেটতো আমাৰ মানে মোৰ ক'বলৈ বেয়া হৈছে, কিন্তু ড্ৰাইভাৰে বৰ্তমান কয়লা বুলি কৈছে। তো কয়লাত আমাৰ চুনুকি বুলি কৈছে নামটো, টাইটেলটো মই ডিটেইলছ মানে ভালকৈ বিস্তাৰিতভাৱে ক'ব নোৱাৰিম। চুনুকি বুলি কৈছে নামটো। তাৰপিছতে চুপাৰী মানে যিটো কয়লা, আৰু যদি চুপাৰী আছে, চুপাৰীটো কোন হয় আমাৰ ইয়াত সকলোৱে জানে। সেইটো অনাগত দিনত ৰাইজৰ ওচৰত হেৰি হ'ব। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।